যদি তোমালোকক নমেনক্লেচাৰ কৰিবলৈ আহিছে, নামটো ক'বলৈ কৈছে, পৰীক্ষাত দিওঁতে এনেকৈ তোমালোকৰ ষ্ট্ৰাকচাৰটো বনাই দিব। তোমালোকে এইটো ষ্ট্ৰাকচাৰ চাই পিনে নামটো দিব লাগে। যদি তোমালোকৰ দেখিছা চব ছিংগল বণ্ড আছে, নামটো দিবলৈ একদম ইজি। জাষ্ট কাউণ্ট কৰিবা কাৰ্বন কেইটা আছে। 1 2 3 4 5 5টা আছে। 5টা থাকিলে তাৰ বেছ নেমটো মই তোমালোকক অলৰেডি কৈছিলোঁ। বেছ নেমকেইটা মুখস্থ থাকিব লাগিব। 5টা থাকিলে বেছ নেমটো হৈছে পেণ্ট। আৰু যিহেতু চব অকল ছিংগল বণ্ডে আছে, চব যদি ছিংগল বণ্ড থাকে ইয়াৰ পিছফালে ANE লগাই দিম। ছিংগল বণ্ড থাকিলে একো টেনশ্যন ল'ব নালাগে, জাষ্ট এইটো লগাই দিলে হৈ গ'ল। আৰু এটা ধৰি লোৱা আছে 1 2 3, এটা থাকিলে মিথ হয়, দুটা থাকিলে ইথ হয়, তিনিটা থাকিলে প্ৰপ। তো বেছ নেমটো হৈছে প্ৰপ আৰু চব ছিংগল বণ্ড কাৰণে পিছফালে ANEটো লগাই দিলা। যদি তোমালোকৰ আছে ধৰি লোৱা এনেকুৱাকৈ 4টা আছে, 4টা থাকিলে বেছ নেমটো কি হয় বিউট, আৰু পিছফালে গোটেইকেইটা ছিংগল বণ্ড হয় কাৰণে পিছফালে জাষ্ট আমি ANE লগাই দিলোঁ। আটাইতকৈ চিম্পলেষ্ট ফৰ্ম এইটো। যদি তোমালোকক কোনোবাই এনেকুৱাকৈ দি দিলে 1 2 3 4, এই তোমালোকে টেনশ্যন ল'ব নালাগে। 4টা কাৰ্বনে আছে, তোমালোকে জাষ্ট হিচাপ কৰি চাবা কাৰ্বন কেনেকুৱাকৈ আছে। 1 2 3 4 ষ্ট্ৰেইট লাইন নহ'লেও তোমালোকে চাই ল'বা 1 2 3 4 আছে নহয়। তো একেই 4টা থাকিলে আৰু চব ছিংগল বণ্ড আছে, তো 4টা থাকিলে বেছ নেমটো কি হয় বিউট, আৰু চব ছিংগল বণ্ড আছে, সেইকাৰণে লাষ্টত তুমি ANE লগালা। ফাৰ্ষ্ট পাৰ্ট সেইটোৱে। তো হোমৱৰ্ক হিচাপে বা লগালগ কৰিবলৈ দিছোঁ এইটো মই তোমালোকক। বেছি টাইম নিদিওঁ, লগালগ কৰি দেখাব লাগিব। সেইটো হ'ল চি 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 আৰু চি। চাই লোৱা এই কুৱেশ্যনটো, মোক নামটো লগালগ ইনবক্সত লাগে।